আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, থাডৌ জনজাতি বিশেষকৈ কোনখন ৰাজ্যত বসবাস কৰে? উত্তৰ, মণিপুৰ ৰাজ্য। ৰাণী ৱেলু নাচিয়াৰ কোনখন ৰাজ্যৰ বীৰাংগনা আছিল? উত্তৰ, তামিলনাডু। এভিয়েশ্যনৰ লগত জড়িত UAVৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ, UAVৰ ফুল ফৰ্ম হৈছে আনমেন এৰিয়েল ভেহিকুল। বেটৱা কোনখন নদীৰ এখন গুৰুত্বপূৰ্ণ উপনৈ? উত্তৰ, যমুনা নদী। খাদ্য সামগ্ৰী বিতৰণৰ লগত জড়িত জমেট'ৰ বৰ্তমান CEO কোন? উত্তৰ, জমেট'ৰ বৰ্তমান CEO হৈছে দীপিন্দৰ গোয়েল। ট্ৰয় অৱ দ্য ইষ্ট বুলি কোনটো দুৰ্গক কোৱা হয়? উত্তৰ, জিঞ্জি দুৰ্গ। এই দুৰ্গ তামিলনাডুত অৱস্থিত। শান্তি আৰু বিকাশৰ কাৰণে বিশ্ব বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ, 10 নৱেম্বৰত পালন কৰা হয়। 2025 বৰ্ষৰ এই দিৱসৰ থিম আছিল ট্ৰাষ্ট, ট্ৰান্সফৰ্মেশ্যন এণ্ড টুমৰো, দ্য চায়েন্স উই নীড ফৰ 2050। আৰ্মেনিয়াৰ ৰাজধানীৰ নাম কি? উত্তৰ, আৰ্মেনিয়াৰ ৰাজধানীৰ নাম হৈছে ইয়েৰেভান। বংগোপসাগৰ বা বে অৱ বেংগল কোনখন মহাসাগৰৰ অন্তৰ্গত? উত্তৰ, ভাৰত মহাসাগৰ। মাটিকালি অনুসৰি ভাৰতৰ আটাইতকৈ ডাঙৰ বাঘ সংৰক্ষিত বনাঞ্চলখন কি? উত্তৰ, নাগাৰ্জুনা সাগৰ শ্ৰীচাইলাম টাইগাৰ ৰিজাৰ্ভ। এই টাইগাৰ ৰিজাৰ্ভ আছে অন্ধ্ৰপ্ৰদেশত। কেপলাৰ 452b কি? উত্তৰ, কেপলাৰ 452b হৈছে এটা বহিঃগ্ৰহ বা এক্স'প্লেনেট, অৰ্থাৎ আমাৰ সৌৰজগতৰ বাহিৰত থকা এটা গ্ৰহ। ভাৰতৰ আটাইতকৈ জনবহুল নগৰখন কি? উত্তৰ, দিল্লী। দ্য লং ৱাক টু ফ্ৰীডম এই গ্ৰন্থৰ লেখক কোন? উত্তৰ, নেলছন মণ্ডেলা। ক্ৰিকেট খেলৰ লগত জড়িত LBW মানে কি? উত্তৰ, LBW হৈছে লেগ বিফৰ উইকেট। বাটাৰফ্লাই ষ্ট্ৰক কোনবিধ খেলৰ লগত জড়িত? উত্তৰ, সাঁতোৰ। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।